এতিয়ালৈকে বাই এণ্ড লাৰ্জ 70% কাম শেষ হৈছে। এইটো দুটা অঞ্চল লৈছিলোঁ আজি, এটা হ'ল সোণাৰী বিল টাপু আৰু পিঠাঘাট। সেই দুটা অঞ্চলতে অভিযান চলি আছে। পেটিশ্যনাৰ যিবিলাক আছিলে এবাউট 58 আৰু কেইঘৰমান হ'ব, হয়তো 70 ঘৰমান হ'ব। তেওঁলোকে নিজে কোৰ্টৰ আগত কৈছে, ন্যায়ালয়ৰ ওচৰত, যে আমি 7 দিনৰ ভিতৰত নিজে খালী কৰি দিম। যোৱাকালি আমি প্ৰায় 120 ঘৰ কৰিলোঁ, এতিয়ালৈকে আমি 200 ঘৰ কৰিলোঁ। প্ৰায় 250 হেক্টৰ মাটি এতিয়ালৈকে এই মুহূৰ্তলৈকে আমি ক্লিয়াৰ কৰিছোঁ। আৰু আজি উচ্ছেদ কৰোঁতে যিটো হোমষ্টেৰ লগত তামোল আছিলে সেইখিনিয়ে ভঙা গৈছে, বা এইখিনিৰ কাৰণে আমি চিন্তা কৰিম পিছত। উচ্ছেদ এতিয়ালৈকে শান্তিপূৰ্ণ হৈ আছে, সকলোৱে আমাক কোঅপাৰেশ্যন কৰিছে। আমি আপোনালোকৰ মিডিয়া বন্ধুৰ পৰা কোঅপাৰেশ্যন পাইছোঁ, আমাৰ দল সংগঠনৰ পৰা পাইছোঁ, স্থানীয় মানে আমাক যথেষ্ট সহায় কৰিছে। গতিকে সকলোৱে সামগ্ৰিকভাৱে শান্তিপূৰ্ণভাৱে এটা আমি ভাল এভিকশ্যন ইয়াত কৰিবলৈ সক্ষম হৈছোঁ।